অভয়াৰণ্যখন কিদৰে আমাৰ সন্দেহযুক্ত নাগৰিকৰ পৰা শংকিত হৈ পৰিছে। যে প্ৰথম কথা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেৱল অসমৰে নহয়, ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ এটা গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখনক বন বিভাগে 6টা সংযোজনত ভাগ কৰিছে। প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ ষষ্ঠ সংযোজন। এতিয়া দেখা গৈছে যে কাজিৰঙা যি ষষ্ঠ সংযোজন মুঠ 376 স্কোৱাৰ বৰ্গ কিলোমিটাৰ। এই 376 স্কোৱাৰ বৰ্গ কিলোমিটাৰ দেখা গৈছে যে মই নিজেই তাত গৈছো। সন্দেহজনক লোকৰ ঘৰে তাত ভৰি পৰিছে। এই লোকসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি সময়ে সময়ে গড় নিধন কৰি আহিছে। ইতিমধ্যে আমাৰ যিটো বাঘ পিয়লৰ যিটো কেমেৰা, যিটো টাইগাৰ চেন্সাছৰ কেমেৰা, এই কেমেৰাই প্ৰমাণ কৰিছে। এটা কেমেৰাত ফটো উঠিছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সন্দেহযুক্ত নাগৰিকে এই ষ্টিল ফটো কালেক্ট কৰিছিলে এই ষ্টিল কেমেৰাই। তাত দেখা গৈছিলে কেইবাজনো সন্দেহযুক্ত নাগৰিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পুচিঙৰ কাৰণে প্ৰৱেশ কৰিছিলে, গড় হত্যা বা অন্যান্য বন্যজন্তুৰ কাৰণে। গতিকে স্বাভাৱিকতে এই ফটোখনে প্ৰমাণ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এই সন্দেহজনক লোকসকলে গড় হত্যা বা অন্যান্য জীৱ জন্তু হত্যা কৰি আহিছে। আৰু দেখা গৈছে 2006 চন বা 2007 চনত যিটো ছেটেলাইট ফটো আমি লাভ কৰিছো, এই ছেটেলাইট ফটোৰ জৰিয়তে 2006 বা 2007 চনত কাজিৰঙাৰ বুঢ়া পাহাৰৰ পৰা বাগৰিলৈকে ঘৰৰ সংখ্যা খুব কম আছিল সন্দেহজনক লোকৰ সংখ্যা। কিন্তু বৰ্তমান যিটো 2012, এই 2012 চনত দেখা গৈছে অসংখ্য ঘৰ তাত গঢ়ি উঠিছে। নিশাটোৰ ভিতৰতে তাত ঘৰ গঢ়ি উঠিছে। মই নিজেই তাত গৈছো, নিজেই অনুসন্ধান কৰিছো। তাৰ স্থানীয় লোকসকলে আমাক জানিব দিছিলে যে মোক এই ঘৰবিলাক নিশাটোৰ ভিতৰতে গঢ়ি উঠিছে। গতিকে যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দাঁতিকাষৰীয়া অঞ্চলত এই মানুহবিলাকৰ যদি অগ্ৰহণ হৈ থাকে, তেতিয়া অদূৰ ভৱিষ্যতে কাজিৰঙাৰ কিন্তু বৰ্তি নাথাকিব। এই কাজিৰঙা এই সন্দেহযুক্ত নাগৰিকৰ কবলত পৰি এদিন কাজিৰঙা শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। কাজিৰঙাত আৰম্ভ হোৱা ব্যাঘ্ৰ প্ৰকল্প টাইগাৰ প্ৰজেক্টকো কাজিৰঙাত ধ্বংসৰ এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে কাজিৰঙা সুৰক্ষা সমিতিয়ে। কাজিৰঙা আজি বিপন্ন। কাজিৰঙা ইজ আণ্ডাৰ এটেক। কাজিৰঙাক চাৰিওফালৰ পৰা যেন বেৰি ধৰা হৈছে। আমি গুৱাহাটীৰ পৰা আহিলে দেখো যে বুঢ়াপাৰ নামি এই চাৰিওফালে মানুহখিনি দিনে দিনে বাঢ়ি গৈছে। আৰু আমাৰ থলুৱা মানুহ ইমান ব্যাপকভাৱে বৃদ্ধি নহয়। সেইটো বৃদ্ধিৰ হাৰলৈ চাই গম পোৱা যায়। আমি সন্দেহ কৰিবলৈ ফল আছে যে এইখিনি ইয়াত ছাছপেক্টেড মানুহ আহি পৰিছে। আপুনি কাজিৰঙা সুৰক্ষা সমিতিৰ সভাপতি, কাজিৰঙা সুৰক্ষা দিয়াটো আপোনালোকে নিজৰ এটা কৰ্তব্য হিচাপে, পবিত্ৰ কৰ্তব্য হিচাপে ধৰি লৈ কাজিৰঙা সুৰক্ষা সমিতি গঠন কৰিছে। আপুনি কাজিৰঙা সুৰক্ষা সমিতিৰ সভাপতি হিচাপে এই কথাটোক কি কয় যে কাজিৰঙা অসুৰক্ষিত হৈছে, সেইকাৰণে আপোনালোকে সুৰক্ষা সমিতি এটা বনাইছে? প্ৰশ্নটো হৈছে কাজিৰঙাৰ যিটো বুঢ়াপাহাৰ নামি পেলাই যিটো অঞ্চল আমি দেখা পাওঁ গাড়ী লৈ আহিলে, তাত এতিয়া যেনেধৰণে খুব বসতিটো যিটো হাৰত ঘন হৈ আহিছে, সেই ক্ষেত্ৰত এটা সন্দেহৰ অৱকাশ সেইকাৰণেই আছে যে তাত অৰিজিনেলি 6-7 ঘৰমান মানুহ মাইগ্ৰেণ্ট কৰি তাত আনি বহুৱাইছিল। সম্ভৱতঃ চৰকাৰে আনি পেলাই বহুৱাইছিল, তেওঁলোকৰ অন্য ঠাইত আছিল, তাৰ পৰা তালৈ মাইগ্ৰেণ্ট কৰি আনিছিল। কিন্তু কথা হৈছে সেই 6-7 ঘৰৰ বংশ পৰিয়াল বৃদ্ধি হৈ পেলাই যে ইমান এটা বৃহৎ আকাৰ হৈছে বুলি আমাৰ মনে নধৰে, এক নম্বৰ কথা। গতিকে আমি সেই অঞ্চলটোৰ যিটো সম্প্ৰসাৰণ বা যিটো তাত বসতিৰ যিটো বৰ্তমান যিটো অৱস্থা আমি আহিলে দেখা পাওঁ, যিটোৰ পৰা আমাৰ সন্দেহৰ জন্ম হোৱাটো খুবেই স্বাভাৱিক যে তাত সন্দেহযুক্ত নাগৰিকৰো তাত প্ৰৱেশ ঘটিছে। আৰু 2 নম্বৰ কথা হৈছে কি, আমাৰ প্ৰায় 55 স্কোৱাৰ কিলোমিটাৰ মাটি ব্ৰহ্মপুত্ৰ ইৰোজনত যিটো গৈছে, গতিকে আমাৰ নৰ্থ বেংকত ব্ৰহ্মপুত্ৰই কিছু এৰিয়া আমাৰ এৰি দিছে। সেই এৰি দিয়া মাটিখিনি যিখিনি এডিশ্যনত লৈছে, তাৰ আশে পাশেও কিছুমান সন্দেহযুক্ত নাগৰিকৰ তাত বসবাস আৰম্ভ হৈছে বুলি আমি গম পাইছোঁ। গতিকে এনেকুৱাই যদি এটা অৱস্থা হয়, তেতিয়াহ'লে কাজিৰঙা চেঞ্চুৰীখনৰ সুৰক্ষাটো একেবাৰে সুনিশ্চিত নহয় বুলি আমি ক'ব খুজিছোঁ। মোৰ ওচৰত এনেকুৱা ডকুমেণ্টছ আছে, ফটোগ্ৰাফছ আছে, যিটোৱে এষ্টাব্লিছ কৰে যে সন্দেহযুক্ত লোকে নিশা তাত চিকাৰ কৰিবলৈ যায়। এই সম্পৰ্কত আপোনালোকৰ সুৰক্ষা সমিতিয়ে কি ষ্টেপ লৈছে? পৰ্যায়ৰ কথাটো এনেকুৱা, আজি আমাৰ যিটো 107 বছৰীয়া হিষ্ট্ৰী আছে যে আমাৰ কাজিৰঙাৰ মানুহে অতি মৰমেৰে, অতি আন্তৰিকতাৰে, অতি শ্ৰদ্ধাৰে, অতি কষ্টেৰে এই নেশ্যনেল পাৰ্কখন আজি তাৰিখলৈকে জীয়াই ৰাখিছে। প্ৰশ্ন হৈছে যে কিছুমান নতুন মানুহৰ এই কথাখিনিৰ প্ৰতি এৱাৰনেছটো কিমান বেছি আছে। সেই জেগাটো অতি শীঘ্ৰে ছাৰ্ভে হ'ব লাগে, অতি সোনকালে তাত এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি দেখা পাওঁ যে চৰকাৰে কেতিয়াবা ডাঙৰ ডাঙৰ বিল্ডিং তেওঁলোকৰ নৰ্মছত পৰিলে ভাঙি ছিঙি দিয়ে। গুৱাহাটীতে দেখো যে ডাঙৰ ডাঙৰ বিল্ডিং তেখেতসকলে ভাঙি দিয়ে ৰাস্তা ঘাট বহল কৰোঁতে। কেতিয়াবা দেখো যে আমাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেখেতসকলৰ বাগানো কাটি দিয়ে ফৰেষ্টৰ মানুহে।
কিন্তু কাজিৰঙা এখন বিশ্ববিখ্যাত এখন অভয়াৰণ্য আৰু সেইখনত সদায় দেখি থকা হৈছে টিভিত অলপ দিনৰ পৰা দেখুৱাই থকা হৈছে যে তাত হস্ত সংযোজনত বিভিন্ন মানুহে বেদখল আৰম্ভ কৰিছে ক'ৰ পৰা আদি দিন নোহোৱা মানুহ কিছুমানে আহি কোনো সংশয় নোহোৱাকে মনত সংশয় নোহোৱাকে বেদখল কৰি আছে কিয় চৰকাৰে কঠোৰ পদক্ষেপ লৈ এইসকলক উচ্ছেদ কৰা নাই আৰু আপোনালোকে কাজিৰঙা সুৰক্ষা সমিতিৰ হৈ কিয় এটা দৃঢ়ভাৱে দাবী কৰা নাই যে এই সংযোজনৰ মানুহখিনি এই সংযোজনত যিসকল মানুহে আহি বেদখল কৰিছে সেইসকলক কিয় তাৰ পৰা উঠাই পঠোৱা নাই আমিতো সদায় এইটো লৈ পেলাই আন্দোলন কৰি আছো আমি এই কথাখিনি সদায় চৰকাৰক জনাই আছো কিন্তু প্ৰশ্ন হ'ল কি এনেকুৱা কিছুমান ইছ্যু যিটো আমি এটা সংগঠনে গৈ পেলাই হঠাৎ তেওঁলোকক ঘৰ বাৰী ভাঙি তেওঁলোকক তাৰ পৰা উলিয়াই খেদি পঠিয়াব নোৱাৰো গতিকে আমি ৰাইজে যে দেখা পাওঁ চৰকাৰে কিয় দেখা নাপায় মই ক'ম যে কাজিৰঙাৰ ক্ষেত্ৰত এই চৰকাৰখনে সম্পূৰ্ণ এটা শিথিল নীতি এটা গ্ৰহণ কৰিছে কোনো ডিচিচিভ এটা নীতি তেখেতসকলে গ্ৰহণ কৰা নাই কাজিৰঙাক বচাবলৈ এই চৰকাৰখন অলপো আগ্ৰহী নহয় এই ক্ষেত্ৰত মই আপোনাৰ লগত একমত কাৰণ কেলে চৰকাৰ এখনে কৰোঁ বুলিলে সকলো কামেই কৰিব পাৰে যদি নিষ্ঠাবান যদি কৰ্মী হয় তেওঁ চৰকাৰী কৰ্মীয়ে হওক বা অন্যই হওক তেওঁলোকৰ হাতত ক্ষমতা আছে তেওঁলোকৰ হাতত সুবিধা আছে এটা সাংঘাতিক ডাঙৰ এটা বিভাগ আছে তেওঁলোকৰ মেন পাৱাৰ আছে গতিকে তেওঁলোকে কৰিব নোৱাৰা কাম একো নাই গতিকে যদি দেখিও নেদেখা হৈ থাকে তেতিয়াতো মানে মই এটা উদাহৰণ দিব খুজিছো যে শুই থকা মানুহক জগাবলৈ ভাল কিন্তু জাগি শোৱা মানুহক জগাবলৈ বৰ কঠিন ইয়াত কাজিৰঙা চেঞ্চুৰী ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে দৰমহাৰ কাৰণে ইয়াত বিপ্লৱ কৰিবলগীয়া হৈছে তেনেস্থলত তেওঁলোকে কিন্তু অন্যান্য কিছুমান আনুষাংগিক মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণেহে উঠি পৰি লাগিছে এই কথাটোতো আমি দেখি আহিছো দেখি থকা গৈছে অলপ দিনৰ পৰা কাজিৰঙা যেন অস্তিত্বৰ প্ৰতি ভাবুকিটো বেছি আহিছে গড়ৰ চিকাৰ বেছি হ'বলৈ ধৰিছে আজি টাইগাৰ চেঞ্চাছ কৰিবলৈ থোৱা কেমেৰাত বাংলাদেশী মানুহক চিকাৰ কৰি ফুৰা দেখা গৈছে এইবিলাক দেখি শুনি এটা ধাৰণা হয় যেন ৰকিবুল হুছেইনে আটাইতকৈ ফৰেষ্ট মিনিষ্টাৰ হিচাপে কাজিৰঙাৰ ক্ষেত্ৰত আটাইতকৈ দুৰ্বল ফৰেষ্ট মিনিষ্টাৰ বা আটাইতকৈ আনচাকচেছফুল ফৰেষ্ট মিনিষ্টাৰ যেন লাগে আপোনাৰ কি মত কৰ্মহীন এজন ফৰেষ্ট মিনিষ্টাৰ সেইটোতকৈ ডাঙৰ কথা হৈছে তেওঁৰ সবলতা যেতিয়া আমি দেখা নাই তেওঁৰ ফৰেষ্টখনৰ প্ৰতি যিখিনি তেওঁৰ আনুগত্য থাকিব লাগিছিল যিখিনি মৰম থাকিব লাগিছিল সেইখিনি যেতিয়া আমি দেখা নাই ফৰেষ্ট মিনিষ্টাৰ ভেৰি মাছ কমফৰ্টেবল এতিয়া আমি যেতিয়া ঘূৰি ফুৰিছো এই মোৰ এই ডকুমেণ্টাৰীখনৰ কামত ঘূৰি ফুৰোঁতে এই আমাৰ কিছুমান স্থানীয় লোকে কমপ্লেইন কৰিছে যে এই কাজিৰঙাত যে টাইগাৰ প্ৰজেক্ট মানে অৰ্থাৎ বাঘ্য প্ৰকল্প আহিছে সেইটোৱে স্থানীয় মানুহে এটা ষড়যন্ত্ৰ বুলি ভাবিছে 1 নম্বৰ হ'ল ষড়যন্ত্ৰ 2 নম্বৰ হ'ল টকা খোৱাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বুদ্ধি ষড়যন্ত্ৰ এইকাৰণে কৈছে যে আমাৰ যিখিনি থলুৱা গাঁও আছে ৰেভিনিউ ভিলেজ আছে সেইটো কাজিৰঙা কোৰ এৰিয়া হিচাপে এষ্টাব্লিছ কৰি দেখাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টে আৰু যিখিনিত ছাছপেক্টেড মাইগ্ৰেণ্টছ আছে ধৰক এই বাগৰি ৰেঞ্জটো সেইটোত কোৰ এৰিয়া হিচাপে দেখুওৱা নাই আকৌ অন্য হাতেদি টকা খোৱাৰ যন্ত্ৰ হিচাপে এইকাৰণে কৈছে যে কাজিৰঙা এতিয়ালৈকে বোলে হাজাৰ হাজাৰ কোটি এই বাঘ্য প্ৰকল্পৰ নামত আহিছে আৰু সেই টকাখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে বিভিন্ন কাৰণ মানে উপায় দেখুৱাই পেলাই সেইখিনি ইতিমধ্যে তেখেতসকলে উদৰীকৰণ কৰিছে এইটো একেষাৰেই মই কথাটো স্বীকাৰ কৰিছোঁ মই যদি গঁড়ৰ বিষয়ে ক'বলৈ যাওঁ বাঘে আটাইতকৈ বেছি গঁড় পোৱালি খায় গঁড়টো তেতিয়াহ'লে বিশেষ এটা ৰেয়াৰ স্পেচিছ নহয় নেকি এণ্ডেঞ্জাৰ স্পেচিছ নহয় নেকি যিটো বিশ্বত ক'তো নাপায় বাঘটো পৃথিৱীৰ সকলোতে পায় কিন্তু বাঘৰ সংখ্যা কমিছে আমি তাৰ কাৰণে সেই দুখত আমি সমভাগী যে বাঘৰ সংখ্যাটো বাঢ়ক কিন্তু গঁড়ৰ দৰে এটা বিশেষ প্ৰাণীক নিধন কৰিবলৈ এৰি দি বাঘৰ সংখ্যা বাঢ়ক সেইটো আমি কোনো পৰ্যায় টলাৰেট কৰিব নোৱাৰো আৰু কোনো কাৰণত আমি সেইটো মানিও নোৱাৰো এতিয়া চাওক আমাৰ ইয়াত 185খন আমাৰ যে ৰেভিনিউ ভিলেজ আছে যিটো কথা আপুনি মোক প্ৰশ্ন কৰিছিল এই 185খন ৰেভিনিউ ভিলেজ স্প্ৰিং ভিলেজ আছে ইয়াত পাতা মাটিও আছে ইয়াত সকলো নহ'লেও যথেষ্টখিনি সংখ্যক পাতা মাটি আছে এই মানুহখিনিক উচ্ছেদ কৰাৰ উদ্দেশ্যটো হ'ল এইটোৱেই যাতে তেওঁলোকৰ বাৰ্তাবাহী কিছুমান মানুহক ইয়াত আশে পাশে বহুৱাই লৈ তেওঁলোকেনো কাজিৰঙা চেঞ্চুৰীৰ ভিতৰত কি কৰিছে কোনেও গম নাপায় বা কোনেও খবৰ ল'বলৈ সাহসো নকৰে সেইকাৰণেই এইবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে আগবাঢ়িছে সন্দেহযুক্ত নাগৰিকৰ বৃদ্ধিত শংকিত হৈছে স্থানীয় ব্যক্তি এতিয়া আমি বহি আছো আমাৰ মিনাৰাম ৰাজখোৱা ডাঙৰীৰ লগত তেখেতৰ বয়স এতিয়া 80 বছৰ অতিক্ৰম কৰিছে তেখেতৰ ঘৰটো কাজিৰঙা অভয়াৰণ্যৰ লগত লাগি আছে তেখেতে কথা পত্ৰে কৈছিল যে পহু চহু তেখেতৰ বাৰীতে সোমাই আহি যেতিয়া বানপানী হয় তেখেতক সুধো দেউতা আপুনি কওকচোন
যে ইয়াত আপোনালোক তেতিয়া সৰু আছিল তেতিয়া ইয়াত সংখ্যালঘু সম্প্ৰদায় মানে এই সন্দেহযুক্ত নাগৰিকৰ সংখ্যা কিমান আছিল আৰু এতিয়া কিমান হ'ল? একেবাৰে নাই, সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ নাই তেতিয়া। অন্তত তেওঁলোক আহিছিলে কেইঘৰমান মানুহ, 4-5ঘৰমান মানুহ আহিছিলে। এতিয়া বাঢ়ি বাঢ়ি 50খন মানুহ। হয়, তাৰ বাহিৰে তেতিয়া মানুহ কিমান নাই। হয়, কিন্তু এতিয়া আমাৰ থাকি বহু গুণে বেছি তেওঁলোকৰ। এতিয়া তেওঁলোক আহি পেলাই ইয়াতে হঠাতে ঘৰ বনাই নহয় নেকি? হঠাতে ঘৰ বনাব এইবিলাক বান্দৰদেৱী যিটো জেগা, হয়, সেই জেগাটো মানে চৰকাৰী কাৰোবাৰ কিবা একচনেল কথাও আছিল নেকি, হয়, সেইবিলাক মিকিৰ চিকিৰ মানুহ আছিল, হয়, তেওঁলোকে বিক্ৰী কৰি দিলে। হয়, বিক্ৰী কৰি দিয়া তেওঁলোকে তাতে সেইটো সুবিধা লৈ গোটেই বান্দৰদেৱী দখল কৰি পেলালে। আমি যেতিয়া যাওঁ দেখো যে সোঁফালে গোটেই ঘৰবিলাক থাকে চবতো সন্দেহযুক্ত নাগৰিক। চব সন্দেহযুক্ত। এতিয়া আপোনালোকৰ কাজিৰঙাটো বাদে আপোনালোকৰ নিজৰ কাৰণেও এটা সংশয়ৰ সৃষ্টি হৈছে বহুত। আৰু এই কথাটোৱে কাজিৰঙাক আপুনি কিমান ক্ষতি কৰিব বুলি ভাবে? ক্ষতি মইতো ভাবিছো একেবাৰে ক্ষতি একো নাই বুলি কৈছো। এতিয়া হয়, কাজিৰঙাত একোৱেই নাই বুলি কৈছো। আপোনালোকে যেতিয়া ডেকা আছিল তেতিয়াই যেতিয়া এইবিলাক মানে সন্দেহযুক্ত মানুহবিলাক আহি বহিছিল তেতিয়া আপোনালোকে আপত্তি নদৰ্শালে কিয় যে এইখিনি ইয়াত বহিবলৈ নিদিওঁ আমি? আমাৰ মানুহ তেনেই কৰো ন, কাৰণ আমাৰ এইখিনিৰ পৰা কেইঘৰমান মানুহে আমাৰ ঘৰখনৰ পৰা সিফালে শম্ভু সৰকাৰ ঘৰলৈকে এই কেইঘৰ মানুহে আমি কেইঘৰমান মানুহে কাৰ লগত যুদ্ধ কৰিম? আৰু আমি এইটো ক'বও নোৱাৰোঁ সকলোৱে এতিয়া মণ্ডলৰ লগত এইটো জড়িত আছে, গতিকে মণ্ডলসকলে যেতিয়া মাটি দেখুৱাই দিছে মানুহবোৰ। এতিয়া আপুনি বিচাৰেনে যে চৰকাৰী সন্দেহযুক্ত মানুহখিনিক ইয়াৰ পৰা আঁতৰাই পঠাওক? সেইটোতো আমি বিচাৰোঁ, সেইটোৱেতো আৰু মানে ক'বই লাগিব যে এই মানুহখিনি হোৱাৰ পৰা আমাৰ আঁতৰাই। কি কয় আমাৰ ৰাজনৈতিক নেতাসকলে? আপুনি যেতিয়া আছুৰ সভাপতি হিচাপে কাৰ্যভাৰ কৰি আছিল তেতিয়া